তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল ফৰজুল ব্লগছ। তো মই এতিয়া আছোঁ ৰামনগৰৰ ট্ৰেইন ষ্টেচনত আৰু মই যাই আছোঁ আজি চেন্নাইলৈ। তো মোৰ ট্ৰেইন আছে ৰাতিৰ 11টা বজাত আৰু এতিয়া বাজি আছে ৰাতি 10:30। আধা ঘণ্টাৰ পিছতে আমাৰ ট্ৰেইন আহিব, মই ট্ৰেইনত উঠিম আৰু পুৱা প্ৰায় 5:30 মানত ট্ৰেইনৰ পৰা নামিম আৰু চেন্নাইৰ সকলোবোৰ বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভালদৰে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। সকলোবোৰ বস্তু মানে সকলোবোৰ ঠাই আপোনালোকক দেখুৱাম, ঠিক আছে, আৰু সকলোবোৰ বস্তুৱে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। ফাইনেলি আমাৰ ট্ৰেইন আহি গৈছে, এইখন ট্ৰেইনতে যাম চেন্নাই। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, ভাল লাগিব। ট্ৰেইনত উঠি ল'লোঁ আৰু চেন্নাইলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। তো এতিয়া বাজিছে প্ৰায় ৰাতিপুৱা 5:30 আৰু আমাক চেন্নাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচনত নমাই দিছে। চাওক, এইখন হৈছে চেন্নাইৰ আটাইতকৈ ডাঙৰ ট্ৰেইন ষ্টেচন। চাওক না, দৃশ্য চাওক, পুৰা ট্ৰেইন ষ্টেচনটো লোহাৰে একদম তৈয়াৰী। মানুহ চাওক না। তো এতিয়া মই আপোনালোকক ষ্টেচনৰ বাহিৰৰ দৃশ্য দেখাওঁ, বলক। ষ্টেচনটা বাহিৰৰ পৰা চাবলৈ বহুত ধুনীয়া হয়। এই ষ্টেচনটো ব্ৰিটিছ আমলতে তৈয়াৰী কৰিছিল ইংৰাজসকলে। চাওক, আৰু এই ষ্টেচনটো আগতে চেন্নাই বুলি নাছিল, মাদ্ৰাজ বুলিহে আছিল। তো মই এতিয়া আপোনালোকক ষ্টেচনখনৰ 360 ভিউ দেখাই দি আছোঁ, দেখক। যিহেতু আমি গোটেই ৰাতি জাৰ্ণি কৰি আহিছোঁ, তো অকণমান ৰেষ্টৰ প্ৰয়োজন। তো ৰেষ্ট ল'বলৈ এটা ৰুম ল'ম আমি, প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰমান আঁতৰত এটা ৰুম ল'ম। তো ৰুমৰ তাত যাবলৈ ৰাস্তাৰ সেইপিনে যাব লাগিব। তো ৰাস্তাৰ সেইপিনে যাবলৈ হ'লে আমাৰ ইপিনে এটা লিফ্ট আছে, মাটিৰ তলেৰে ৰাস্তাৰ সিপিনে যাব লাগিব। তো চাই থাকক। আৰু এইখনেই হৈছে সেইখন লিফ্ট, যিখনেৰে মাটিৰ তলত যাম আৰু তলত যাই সিপিনে দি ওলাম। চাওক, লিফ্টেৰে তলত আহিছোঁ, অকণমান খোজকাঢ়ি আকৌ লিফ্টত উঠি ওপৰত উঠিব লাগিব। চাই থাকক। তো চাওক, ৰাস্তাৰ অপজিট চাইডে এইখন লিফ্টেৰে উঠি আহিলোঁ। তো ইয়াৰ পৰা আমি ৰুম বুলি যাম, টেম্পু এটা ল'ম ইয়াৰ পৰা। চাওক, আৰু এইখন যে দেখা পাই আছে, এইখন হৈছে মাদ্ৰাজ ইউনিভাৰ্চিটি। তো ইয়াৰ পৰাই টেম্পু পোৱা যায়। তো বলক এতিয়া আমি ৰুম বুলি যাওঁ। আৰু ট্ৰেইন ষ্টেচনৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত ৰুম লৈ লৈছোঁ ইয়াতে। তো আজি ৰুমতে ৰেষ্ট কৰি কাইলৈ বহুত ঠাই ফুৰিম। তো ফুৰিম আৰু আপোনালোকক ব্লগবোৰ দি থাকিম। তো ভিডিঅ'বোৰ শেষলৈ চাব, ভাল লাগিব। তো এইখন ব্লগ ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ এণ্ড বাই বাই।